তো গুড মৰ্ণিং ফ্ৰেণ্ডছ। আজি ৰাতিপুৱাৰ পৰা উঠি একদম চোতাল লাগি গৈছে এইফালে, আৰু এইফালে বৰষুণ দিব। এয়া চাব পাৰে বতৰ একদম ডাৱৰীয়া, আৰু এইফালে মুৰ্গীকেইটাও চাব পাৰে ৰাতিপুৱাৰ পৰা মজা আছে, আধা খাই আছে। এয়া বোলে ফাইনেলি চোতাল হৈ গ'ল ন। আজি মানে বহুত দৰকাৰ আছিল, যোৱা কালি মানে বহুত কাম কৰিছিল যে চোতালত, সেইকাৰণে। আৰু এইফালে ৰাতিপুৱা ছাগাল একদম বৰষুণ আহ, তো ইয়াতে পেলালে কি হয়। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ভিলেজ ব্লগ। এতিয়া ৰাতিপুৱাই উঠিয়ে আজি এইফালে ঘাঁহ কাটাত লাগি গৈছোঁ। মানে আমি দুইজনে চাব পাৰে এইফালে ছাগলকেইটাক অলপমান আধাৰ দিম, তাৰ মানে ঘাঁহ বন কাটি দিম এনেকৈ। তো চাব পাৰে মই এক বজা কাটিলোঁ, এইফালে তাই বোলে অকণমান কাটে, তো সেইকাৰণে এইখিনি চাওক, ছাগলে খাই মানে বহুত মজা পাব। আৰু আজি কচু খাম। এই কচু দেখা পাইছে নহয়, এই কচুৰ ক'লা কচুৰ যিটো ঠুৰি আছে এইটো খাম। তো চাব পাৰে এই তলতো আছে এইবিলাক ঠুৰি, তো এইটো আজি বনাই খাম ধুনীয়াকৈ। তো এইফালে দিলোঁ ছাগলক, তো কি ধুনীয়াকৈ খাই আছে। এইফালে চাওক ৰাতিপুৱাই একদম ছাগলৰ আধাৰ। গুড মৰ্ণিং। তো খুৰী আজি মানে ৰাতি আমাৰ তাতে থাকিল, তো এতিয়া যাব আৰু ঘৰত। তো এইফালে আমি এতিয়া ৰহৰ দালি খুন্দিম ইয়াতে, এইটো জাত চাব পাৰে। এয়া তো এইফালে হ'ল ৰহৰ, এয়া চাব পাৰে। তো এইখিনি এতিয়া খুন্দি লওঁ ধুনীয়াকৈ ৰহৰখিনি। তো এইখিনি খুন্দা হ'ল, এতিয়া এইখিনি ধুনীয়াকৈ খুন্দা মানে ধুলা হ'ল, এইখিনি এতিয়া জাৰবা লাগে। এইখিনি এইফালে আমাৰ জাৰা কাম চলি আছে এনেকৈ, এইফালে ধুলিও আছে। দালি তো আজি আমি কচুৰ ঠেং খাম। তো এইফালে চাব পাৰে এইবোৰ কচুৰ ঠেং, এয়া এইডাল। আৰু এইফালে আছে কেইডালমান, এয়া একেবাৰে চাফা জেগাত আছে আৰু খুব ধুনীয়া হৈ আছে এইখিনি। তো আজি ইমানখিনিয়ে কচুৰ ঠেং উঠালোঁ মাৰ লগত ধুনীয়াকৈ, আৰু এতিয়া উঠোৱা হ'লে বাচি ধুনীয়াকৈ আজি দুপৰীয়াৰ সাজৰ কাৰণে বনাম। আৰু আপোনালোকে কচুৰ ঠেংবিলাকক কি বুলি কয় কমেণ্ট কৰি জনাব। আমিতো কচুৰ ঠেঙে বুলি কওঁ, আৰু মানে ধুনীয়াকৈ মেষ্টা টেঙাৰ লগত বনালে একদম টেষ্টি হয়। আপোনালোকেও খাই চাব। মাছ আছে নে? মাছ আৰু মাছেদি বনাম ধুনীয়াকৈ। দেউতাই বজাৰৰ পৰা মাছ লৈ আহিলে। তো ঠিক আছে, মাছেদি আজি কচু হ'ব। তো আৰু ইফালে মাছ লৈ আহিছে, এয়া চাব পাৰে এইখিনি সৰু মাছ, কাৱৈ মাছো আছে। কেইটামান কাৱৈকেইটা জিন্দাই আছে, এয়া এইটো এটা খুব ধুনীয়া হৈ আছে মাছখিনি। আজি ৰাতিপুৱাই বহুত ৰ'দ দিছে, সেইকাৰণে ভাবিছোঁ হালধিখিনি ফালি দিওঁ, কাৰণ বইল কৰি লোৱা হৈছে আগতে। ফালি দিলেহে সোনকালে শুকাব, সেইকাৰণে ফালি দিছোঁ। আৰু ফালি দিয়াৰ পিছত ধুনীয়াকৈ শুকালে মিলত লৈ যাব লাগিব গুড়া কৰিবৰ বাবে। আৰু এতিয়া মই হালধি ফালি আছোঁ। ৰ'দটো যে কিমান ৰ'দ আৰু ইমান গৰম, তো
তথাপিতো উপায় নাই আৰু কাম কৰিবই লাগিব। তো এইফালে মাছ চাছ ধোৱা হৈ গ'ল, এয়া ধুনীয়াকৈ মাছখিনি ধুই দিলোঁ আৰু মায়ে এইফালে অলপমান চাফা কৰি আছে। এয়া মানে বহুত পিছল হৈছে যে, তো সেইখিনি মই অলপমান চাফা কৰিব লগা আছে সেইফালে, তো সেইখিনি মই কৰিম, মায়ে কৰি আছে এইখিনি। ব্লিচিং পাউডাৰখিনি খতম হৈ গ'ল, তো সেইকাৰণে মানে ব্লিচিং পাউডাৰ দিব পৰা নাই এইখিনি। ইমানবোৰ কাপোৰ চিলাব আছে, এইখিনিও মেখেলা চাদৰো আছে, ব্লাউজো চিলাব আছে, কিন্তু কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিহে আছোঁ। আৰু মানে যোৱাকালি মই এযোৰ কাপোৰ অনলাইন কৰিছিলোঁ, মানে যোৱাকালি আহি পাইছে এইযোৰ কাপোৰ অনলাইন কৰিছিলোঁ। এইখন হৈছে মেখেলা আৰু এইখন চাদৰ, মানে এইকেইটা চাইড পুটি চাদৰ আছে লগতে। কাপোৰযোৰৰ দাম মাত্ৰ 500 টকাতে পাইছোঁ, মই ইনষ্টাগ্ৰাম পেজৰ পৰা লৈছিলোঁ। ভালে হৈছে কাপোৰযোৰ, ভালে আহিছে, বেয়া নহয় বাৰু। চ' এইফালে আমি বাচি আছোঁ, এয়া কচু ঠেং, এয়া চাব পাৰে কিমান ধুনীয়া। এয়া ক'লা কচু না, এইটো ক'লা কচু ঠেং, এইবিলাক এইফালে বাচি আছে ধুনীয়াকৈ এইখিনি। চ' এইফালে সূতা আনি ৰেডি, এয়া বগা সূতা, আৰু এইফালে আমাৰ মূঢ়াও পাগা হৈ গ'ল, এইফালে আধা আধা। তো লগাব এইফালে কাপোৰ, চাদৰ লগাব বোলে। এইফালে এতিয়া মাছখিনি ভাজি ল'ম সোনকালে, আৰু ডাঙৰ মাছো আনিছে, সৰু মাছো আনিছে। এইফালে চাব পাৰে কমৰকাত মাছ লৈ আহিছে একেবাৰে। আৰু এতিয়া মায়ে কচুখিনি ধুব ওলাইছে। এইফালে কচু ঠেং খাই মানে বহুত বেছি মজা লাগে। তাৰ বডি তো কচু দিয়াৰ কাৰণে লাগে মেষ্টা টেঙা, এইফালে ছিঙি আছোঁ ধুনীয়াকৈ। চ' আমাৰ ফাইনেলি কচুৰ ঠেঙৰ আঞ্জা ৰেডি। এইফালে চাব পাৰে মাছ আৰু কচুৰ ঠেং, মানে কচু বনাইছিলে, তো মজা হৈছে। কালাৰ চাব পাৰে, কচুৰ কালাৰ কি ধুনীয়া হৈছে। আৰু আপোনালোকে এনেকৈ বনাই নে নবনাই কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো আপোনালোকে যেতিয়ালৈকে চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব, তেতিয়াহে আমাৰ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিব। এইফালে মোৰ খাজা ৰেডি, এইফালে ভাত।
মানে মোৰ ভাতৰ কাঁহী এখন দেই, আৰু এইফালে মাছ ভাজি, এয়া মাছ, ডাঙৰ মাছ সৰু মাছ গোটেইখিনি আছে একেলগে। তো ঠিক আছে, এতিয়া ভাতখিনি খাওঁ ধুনীয়াকৈ, আৰু লগ পাম ভাল ভাল ভিডিঅ' লৈ আহিম আপোনালোকৰ বাবে। তো এইফালে এতিয়া ধানখিনি থ'ব লাগে, যিহেতু বতৰটো একদম বেয়া কৰি দিলে ফটকৈ। সেয়া বৰষুণ আহোঁ সোনকালে ভৰাই মিলত নিব লাগিব এইখিনি। ৰাতিপুৱা মানে বৰষুণ দিওঁ অৱস্থা হৈ আছিল, সেইকাৰণে কমকৈ মেলিলোঁ ধান। 1 বস্তা 2 বস্তা 3 বস্তা 4 বস্তা আধাকৈ। তো এইখিনিয়ে ভৰালোঁ। এইখিনি কালি ৰাতিপুৱাই মিলত লৈ যোৱা হ'ব। আমাৰ চকতে আছে মিলটো, আৰু গোটেই লগে ভাগে মিলি ধানখিনি ধুনীয়াকৈ থৈ দিলোঁ এনেকৈ। তো হ'ব আৰু ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক ছাপোৰ্ট কৰিব, আৰু ফেচবুকত চাইছে আমাৰ পেজটো ফ'ল' কৰি আমাক ছাপোৰ্ট কৰিব, আৰু ধুনীয়া এটা কমেণ্ট কৰিব। তো ঠিক আছে, লগ পাম এটা বেলেগ ভিডিঅ'ত।